এনডিএ চৰকাৰ গঠন কৰাৰ পূৰ্বে এবাৰ মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত তীব্ৰ সংঘৰ্ষ হোৱা পৰিলক্ষিত হৈছে। কেইবা ঘণ্টা জুৰি একেৰাহে ধাৰাসাৰভাৱে প্ৰচণ্ড গুলিয়াগুলিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ক'ত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা? এনডিএ চৰকাৰ গঠন কৰাৰ পূৰ্বে কিয় এই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে? প্ৰতিটো তথ্যৰ শেহতীয়া আপডেট দিয়াৰ চেষ্টা কৰিম। বিগ ব্ৰেকিং আপডেট এই মুহূৰ্তত পুনৰ নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ ভয়াৱহ সংঘৰ্ষৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মাওবাদীৰ ধাৰাবাহিক গুলীচালনাত গুৰুতৰভাৱে আহত হৈছে 3 ডিআৰজি জোৱান। ডাঙৰ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ভয়ংকৰ সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে 7টাকৈ মাওবাদী। আৰু ছত্তীশগড়ৰ নাৰায়ণপুৰ দান্তুৱাৰা সীমান্তত এই সংঘৰ্ষৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। টহলদাৰী নিৰাপত্তাৰক্ষীৰ এটা দলক প্ৰথমে আক্ৰমণ কৰিছিল মাওবাদীয়ে আৰু কেইবা ঘণ্টা ধৰি দুই পক্ষৰ মাজত চলে ধাৰাসাৰ গুলীচালনা। আৰু পুনৰ নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ ভয়াৱহ সংঘৰ্ষ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পুনৰবাৰ নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত গুলীচালনা হৈছে। এনডিএৰ চৰকাৰ গঠন কৰাৰ পূৰ্বে মাওবাদীৰ সংঘৰ্ষৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে নিৰাপত্তাৰক্ষীৰ সৈতে। দৃশ্যাংশ আহি পৰিছে, পোনে পোনে দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এনডিএ চৰকাৰ গঠনৰ পূৰ্বে নিৰাপত্তাৰক্ষী মাওবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু মাওবাদীয়ে ধাৰাবাহিক গুলীচালনা কৰিছে। সন্ত্ৰাসবাদী মাওবাদীয়ে ধাৰাবাহিক গুলীচালনা কৰিছে নিৰাপত্তাৰক্ষীলৈ। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ কিদৰে নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ গুলীচালনা হৈছিল আৰু তাৰ পাছত বৰ্তমান মুহূৰ্তত কি পৰিৱেশৰ বিৰাজ কৰিছে, কি পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে, পোনে পোনে দৃশ্যাংশ দেখুৱাম, মন্তব্য শুনোৱাৰো চেষ্টা কৰিম। এই মুহূৰ্তত মাওবাদী আৰু ধাৰাবাহিক গুলীচালনাত 3জনকৈ ডিআৰজি জোৱান নিহত হোৱাৰ 3জনকৈ ডিআৰজি জোৱান গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে। আৰু নিৰাপত্তাৰক্ষীৰ গুলীত 7টাকৈ মাওবাদীয়ে মৃত্যুবৰণ কৰিছে। শেহতীয়া পৰিস্থিতি এই মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিছোঁ। টহলদাৰী নিৰাপত্তাৰক্ষীৰ এটা দলক প্ৰথমে আক্ৰমণ কৰিছিল মাওবাদীয়ে আৰু কেইবা ঘণ্টা ধৰি দুয়ো পক্ষৰ মাজত ধাৰাসাৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। আৰু মন্তব্য যিহেতু আছে আমি পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। ঘটনাৰ কিদৰে সংঘটিত হৈছিল আৰু বৰ্তমান মুহূৰ্তত কেনেধৰণৰ অৱস্থাত আছে 3 ডিআৰজি জোৱান, পোনে পোনে মন্তব্য আছে, মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। दो दिन पहले 6 तारीख की रात को 4 जिलों की टीम, 4 जिलों की डीआरजी बस्तर फाइटर्स, दांतेवाड़ा, नारायणपुर, कोंडागांव और जगदलपुर, चारों की टीमें अलग अलग जगह से दांतेवाड़ा और नारायणपुर के सीमावर्ती क्षेत्र में गोबेल, इरपानार, भटबेड़ा के आसपास में नक्सलियों की सूचना पे गए थे। वहाँ पे कंपनी नंबर 6 और हमदई एरिया कमेटी, बारसूर एरिया कमेटी और अन्य सीनियर नक्सलियों की सूचना पे हम गए थे। तो घेराबंदी किया और मुठभेड़ चली। कल दिन भर मुठभेड़ चली रुक कर और शाम में जब सर्च किया गया तो 7 वर्दीधारी नक्सलियों के हथियार में शव बरामद हुए हैं। और टीम अभी भी जंगल में है, बाहर नहीं आई है। बाकी जानकारी टीम के आने के बाद दी जाएगी।
2 दिन पहले 6 तारीख की रात को 4 जिलों की टीम, 4 जिलों की डीआरजी बस्तर फाइटर्स, दांतेवाड़ा, नारायणपुर, कोंडागांव और जगदलपुर, चारों की टीमें अलग अलग जगह से दांतेवाड़ा और नारायणपुर के सीमावर्ती क्षेत्र में गोबेल, इरपनार, कंपनी नंबर 6 और आमदई एरिया कमेटी, बारसूर एरिया कमेटी और अन्य सीनियर नक्सलियों की सूचना पे हम गए थे। तो घेराबंदी किया और मुठभेड़ चली। कल दिन भर मुठभेड़ चली रुक रुक कर, और शाम में जब सर्च किया गया तो 7 वर्दीधारी नक्सलियों के हथियार में शव बरामद हुए हैं। टीम अभी भी जंगल में है, बाहर नहीं आई है। बाकी जानकारी टीम के आने के बाद दी जाएगी।